মৰিগাঁৱত সংঘটিত হৈছে এক নিকৃষ্ট কাণ্ড। লাহৰিঘাট সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ডক্টৰ ফৰিদুল হুছেইনৰ বেনাৰ পোষ্টাৰ নিশা ফালি দিয়ে দুৰ্বৃত্তই। মৰিগাঁৱত আজি কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত অনুষ্ঠিত হ'ব বৃহৎ যোগদান কাৰ্যসূচী। উক্ত কাৰ্যসূচীত জিলাখনৰ তিনিটা সমষ্টিৰ দলীয় প্ৰাৰ্থিত্ব বিচৰা বিভিন্ন প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ বেনাৰ পোষ্টাৰ আনিছিল সমৰ্থকসকলে। কিন্তু কোনো দুৰ্বৃত্তই নিশাৰ সুযোগ লৈ লাহৰিঘাট বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ডক্টৰ ফৰিদুল হুছেইনৰ বেনাৰ পোষ্টাৰ ফালি দিয়ে। ইয়াকে লৈ ডক্টৰ ফৰিদুল হুছেইনৰ সমৰ্থকসকলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। উল্লেখ্য যে আগন্তুক বিধানসভা নিৰ্বাচনত লাহৰিঘাট সমষ্টিৰ পৰা ৮০% ভোটাৰ ৰাইজে কংগ্ৰেছৰ পৰা বিচাৰিছে বিশিষ্ট চিকিৎসক ডক্টৰ ফৰিদুল হুছেইনক। ডক্টৰ ফৰিদুল হুছেইনৰ জনপ্ৰিয়তা দেখি একাংশৰ নিৰ্দশৰণ হোৱা পৰিলক্ষিত হৈছে। ডক্টৰ ফৰিদুল হুছেইনৰ জনপ্ৰিয়তা দিনক দিনে বৃদ্ধি পোৱাত শংকিত হৈ দুৰ্বৃত্তই এনে নিৰ্লজ্জ কাৰ্য কৰা বুলি উল্লেখ কৰে ডক্টৰ হুছেইনৰ সমৰ্থকসকলে। লগতে এনে ঘটনাত তীব্ৰ গৰিহণা দিয়াৰ লগতে জিলা কংগ্ৰেছক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়। হয়, এই পোষ্টাৰ ছিঙি কি দেখুৱাব বিচাৰিছে? বৰ্তমান ডক্টৰ ফৰিদুল ইছলাম এনেকুৱা এজন, ফৰিদুল হুছেইন ডাঙৰীয়া এনেকুৱা এজন ব্যক্তি, যিজন ব্যক্তি লাহৰিঘাট সমষ্টি, বৃহত্তৰ লাহৰিঘাট সমষ্টিত 80% মানুহৰ হৃদয়ত স্থান লাভ কৰিছে। এই পোষ্টাৰ ছিঙি তেওঁক বাধা দিব নোৱাৰে। পোষ্টাৰ ছিঙি যি টিকটৰ প্ৰত্যাশী হিচাপে যি যাত্ৰা অব্যাহত ৰাখিছে, সেই যাত্ৰাত কেতিয়াও বাধা দি ৰাখিব নোৱাৰে। আপোনালোকে জানে যে এই এজন প্ৰতিষ্ঠাপক বা সমাজবিৰোধী মানুহ, আৰু সমাজবিৰোধী হিচাপে সমাজৰ সকলো শ্ৰেণীৰ মানুহক সেৱা আগবঢ়োৱাৰ স্বাৰ্থত আজি লাহৰিঘাট সমষ্টিলৈ ওলাই আহিছে। আৰু লাহৰিঘাট সমষ্টি 80% মানুহে হৃদয়ত স্থান দিছে। আৰু সেইজন মানুহৰ যদি কোনো সমাৱেশত পোষ্টাৰ লগা, পোষ্টাৰ ছিঙি তেওঁক সেয়া প্ৰতিপন্ন কৰিব বিচাৰিছে বা এই ৰাস্তাৰ পৰা বিচলিত কৰিব বিচাৰিছে, ই মূৰ্খ স্বৰ্গত বাস কৰিছে। বৰ্তমান লাহৰিঘাট সমষ্টিৰ এটাই নাম, ডক্টৰ ফৰিদুল হুছেইন। ডক্টৰ ফৰিদুল হুছেইন আৰু ফৰিদুল হুছেইনে টিকেট পোৱাৰ যি আশা, সেই আৰু আগবাঢ়ি গৈ আছে। কাৰণ আশা আগবাঢ়ি যোৱাৰ কাৰণেই এনেকুৱা কাৰ্যত এটা দুষ্কৃতিকাৰীৰ দলে নিয়োগ হৈছে। মই আশা কৰিছোঁ এনেকুৱা কাম কৰি কেতিয়াও ৰখাব নোৱাৰে। আৰু এটা দুখৰ বিষয়, অকল ডক্টৰ ফৰিদুল হুছেইনৰ পোষ্টাৰ ছিঙা নাই। আমাৰ ইয়াত আছে সন্মানীয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা বিৰোধী দলৰ, লোকসভা বিৰোধী দলৰ উপদলপতি গৌৰৱ গগৈ ডাঙৰীয়া। ইয়াত আছে আমাৰ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া। আমাৰ নেতৃত্বৰ ফটো থকা পোষ্টাৰখন ফালি মূৰ্খামিৰ বাহিৰে আৰু একো পৰিচয় দিয়া নাই। আমি আশা কৰিছোঁ ডক্টৰ ফৰিদুল হুছেইন যদি ৰাইজৰ অন্তৰত থাকে, ইয়াই যথেষ্ট। ৰাইজৰ আশীৰ্বাদ আছে, ৰাইজৰ অন্তৰত আছে। আগন্তুক দিনৰ সফল যাত্ৰাত আগবাঢ়ি গৈ আছে আৰু সফল হ'ব বুলি আশা কৰিছোঁ। ধন্যবাদ। বেনাৰ পোষ্টাৰ ছিঙি পেলাইছে, এইটো কোনো দুষ্ট চক্ৰ হ'ব। কাৰণ কোনো দুষ্টকাৰী দুষ্ট চক্ৰ এনেকৈ কাম কৰিছে। সিহঁতে ভাবিছে যে ইয়াত ডক্টৰ ফৰিদুল ইছলামৰ বেনাৰ ছিঙি দিলেই চফাই হৈ যাব। কিন্তু ডক্টৰ ফৰিদুল হুছেইন লাহৰিঘাট সমষ্টিৰ ৰাইজৰ হৃদয়ৰ মাজত সোমাই গৈছে। 80% 90% মানুহৰ হৃদয়ত আছে। এনেকুৱা দুষ্ট চক্ৰ পোষ্টাৰ ফালিও ফৰিদুল ইছলামক লাহৰিঘাটৰ ৰাইজৰ হৃদয়ৰ পৰা আঁতৰাব নোৱাৰিব। এইবাৰ লাহৰিঘাটৰ পৰিৱৰ্তনৰ বতাহ বৈছে। লাহৰিঘাট সমষ্টিৰ 80% মানুহে ফৰিদুল হুছেইনক বিচাৰি আছে। আৰু ফৰিদুল হুছেইন লাহৰিঘাট বাহিৰ হৃদয়ৰ মাজত সোমাই গৈছে। যিজনে এই পোষ্টাৰ ফালি দিছে তেখেত আমাৰ কংগ্ৰেছৰ মানুহ নহয়। কোনে ছিঙিছে আমি নাজানো, কিন্তু সকলোৱে গম পাইছে, লাহৰিঘাট বাহিৰ ৰাইজে গম পাইছে, আমাৰ ডিষ্ট্ৰিক্ট কমিটি গম পাইছে এই কামটো কোনে কৰিছে। কাৰণ এনেকুৱা তৰল কৰ্ম কৰি যে গণতান্ত্ৰিক প্ৰক্ৰিয়াত মানুহে, কাৰণ গণতন্ত্ৰ দেশত অসমত কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব বিচৰাটো কোনো অপৰাধ নহয়। প্ৰত্যেকৰে অধিকাৰ আছে। আমাৰ দলেও অধিকাৰ দিছে যে যোনে উপযুক্ত মানুহ দলৰ হৈ প্ৰাৰ্থী বিচৰাটো কোনো অপৰাধ নহয়। সেই বুলি কোনোবাই দলবল বাহুবল খটুৱাই মানুহক কণ্ঠ ৰোধ কৰিবৰ কাৰণে চেষ্টা কৰিব, নিজৰ অকৰ্মণ্যতা ঢাকিবৰ কাৰণে উপযুক্ত মানুহ ওলাই অহাত তেখেতসকলে যিটো বাধা আৰোপ কৰিছে, আমি লাহৰিঘাটবাসী তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু এইটো কাৰ্যক আমি ধিক্কাৰ জনাইছোঁ। আৰু ইয়াৰ প্ৰতি উত্তৰ আমি অহা 26 চনৰ বিধানসভা নিৰ্বাচনত লাহৰিঘাটবাসী উপযুক্ত জবাব দিম বুলি আমি আজিৰ পৰা আৰু দাবীকৈ প্ৰতিজ্ঞাবদ্ধ হৈছোঁ।